হয়, এতিয়া ছাৰে বহুতখিনি কথা মানে ইনক্লুড কৰিয়ে দিলে ইয়াত। তো যোনটো মানে পানী আমাৰ ইয়াত ছাপ্লাই হয়, সেইটো পানী আমাৰ PHC ডিপাৰ্টমেণ্টৰ পৰা হয়, বাট এট দ্য ছেইম টাইম আমাৰ MCH বিল্ডিং হৈ গ'ল, নতুন বিল্ডিং, তাৰ কাৰণে নিজৰ পাৰ্চনেল এটা ৰিজাৰ্ভাৰ আছে আৰু তাৰ সেই পানীখিনিও মানে তেওঁলোকৰ আমাৰ মটৰ আছে। তো পুৰণা বিল্ডিঙৰ কাৰণে আমাৰ নিজৰ মটৰো আছে, প্লাছ আমাৰ PHC পৰাও আমি মানে পানী পাওঁ, আৰু প্লাছ আমাৰ ইয়াত হস্পিটেলত 15টা পুৰণা বিল্ডিঙত টেংকিজ আছে, য'ত মানে তাৰ পানীখিনি আহে, বাট আমি নিজৰ টেংকিখিনি আমি চাফা কৰি ৰখা হয় পিৰিয়ডিকেলি। আৰু এতিয়া ৰিচেণ্টলি আমাৰ 5টা টেংকি আমাৰ OPD এৰিয়াজ ইনক্লুডিং কৰি যিমান 5টা টেংকি সেইখিনি চাফা কৰা হৈছে। আৰু PHC ডিপাৰ্টমেণ্টকো এতিয়া আমি ইনফৰ্মেশ্যনটো দিছোঁ, তো তেওঁলোকে নিজৰ পিনৰ পৰা নিজৰ টেংকিখিনি চাফা কৰিব। তেওঁলোকে এতিয়া ইণ্টিমেট কৰা হৈছে তেওঁলোকে এতিয়া কৰিম বুলি কৈছিলে। ছাৰে ইনফৰ্মেশ্যনটো দিয়া হৈছিলে তেওঁলোকক ভাৰ্বেলি, তো এতিয়া তেওঁলোকে কামটো কৰি দিম বুলি কৈছে। সেইখিনিৰ ওপৰত ব্যৱস্থা কৰি থকা হৈছে। যিহেতু আমাৰ ইয়াত টেংকি কেইবাটাও আছে, টেংকিখিনি আমি পিৰিয়ডিকেলি চাফা কৰি থাকোঁ, মানুহ লগাই চাফা কৰাই থাকোঁ। তথাপিও ধৰক এইখিনি আমাৰ যিখিনি আমি কৰোঁ সেইখিনি যথেষ্ট নহয়। আৰু এই গোটেই কামখিনি তদাৰক কৰে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে। আৰু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগক আমি জনাই আছোঁ যে এনেকুৱা ধৰণৰ অসুবিধা আমাৰ ৰাইজে ইয়াতে পাইছে, আৰু তেওঁলোকে সেই যিটো ব্যৱস্থা সোনকালে ল'বলৈ তেওঁলোকক আমি অনুৰোধ জনাই আছোঁ। কিয় তেওঁলোকে কৰা নাই? আপোনালোকে কেতিয়াৰ পৰা জনাইছে বা যথেষ্ট দীঘলীয়া? হয়, এইটো আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে আগতেও তেওঁলোকলৈ ফোনযোগে জনাইছে যে আমাৰ এনেকুৱা ধৰণৰ অসুবিধা এটা হৈছে, আৰু তেওঁলোকে কৰিম বুলি কৈ আছে, কিন্তু হয়তো চাগে 2 দিনত কৰাৰ কথা কৈছে তেওঁলোকে কৰিব। মানে বিশেষকৈ মানে কি হৈছে, আমাৰ হস্পিটেলখন যিহেতু বহুত পুৰণি হস্পিটেল, ইয়াত অকণমান পাইপলাইনৰ মানে হেৰিটোত অলপ অসুবিধা এটা আছে। ক'ৰবাত হয়তো পাইপলাইন অকণমান জাম হৈ আছে, বা ক'ৰবাত কেতিয়াবা পাইপলাইন ফাটি যায়। তাৰ ফলত কোনোবা ৱাৰ্ডত কেতিয়াবা অলপ পানীৰ যোগানটো অলপ ব্যাহত হয়। আমি ইয়াত আমাৰ নিজৰ হস্পিটেলৰ ফালৰ পৰা ৱাটাৰ পাম্প আছে নিজৰ। যেতিয়া আমাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহে, তেতিয়া আমি সাধাৰণতে নিজৰ পাম্পখিনি আমি ইউজ কৰোঁ, আৰু যিবিলাক আমাৰ নিজৰ টেংকি আছে সেইখিনি আমাৰ হস্পিটেলৰ ফালৰ পৰা পিৰিয়ডিকেলি আমি চাফা কৰি থাকোঁ। কিমান ব্যৱস্থা আছে? আমাৰ ইয়াতে মোটামুটি আছে টেংকি 15টা আছে আমাৰ হস্পিটেলৰ ভিতৰত কেম্পাছত, আৰু আমি ৰিচেণ্টলি মাৰ্চত আমি 8টা টেংকি চাফা কৰাইছোঁ, আৰু আমি পিছৰ টেংকিখিনি আমি 2 দিনত আকৌ চাফা কৰাম। তেওঁলোকে জনাইছে আমাৰ 2 দিনত কামখিনি কৰি দিম বুলি কৈছে। আমি জনাইছোঁ অলৰেডি তেওঁলোকক, তেওঁলোকৰ ইঞ্জিনিয়াৰৰ লগত আজি কথা পাতিছে আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰে, আৰু তেওঁলোকৰ হয়তো মানুহ পঠিয়াব আজি, হয়তো চাব তেওঁলোকৰ যিখিনি কৰিব লগা আছে। যিহেতু ধৰক গোটেই ব্যৱস্থাটো আছে আমাৰ হস্পিটেলৰ ভিতৰত, তেওঁলোকে সেইকাৰণে আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰৰ ওচৰতে যিখিনি তেওঁলোকৰ অভিযোগ থাকে তেওঁলোকে জনায়, আৰু আমাৰ যিখিনি কৰণীয় কাম আমি যিখিনি কৰিব লাগে আমাৰ হস্পিটেলৰ ফালৰ পৰা সেইখিনি ছাৰে কৰাই আছে, আৰু বাকী যিখিনি আমাৰ ধৰক আমি কৰিব নোৱাৰোঁ সেইখিনি যিখিনি আমাৰ কাৰিকৰী স্বাস্থ্য বিভাগে কৰে সেইটো তেওঁলোকক জনাই থোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।